হৈছে পিতলের কলসী আছিল, তামার বস্তু আছিলে, পোলা পিতলের আছিলে, গোপাল ঠাকুর আছিলে দুজন, এজন গোপালৰ কাণত সোণা আছিলে, গলাত ৰূপা আছিলে। গোপাল ঠাকুৰৰ কাণত সোণ আছিলে। আৰু গলাত ৰূপাৰ চেইন আছিলে, ৰূপাৰ খাৰু আছিলে, গতি আছিলে তেতিয়া। বহুত কিবা কিবি আছিল ঠাকুৰৰ ঘৰতো, কিবা কিবি তাকেতো জানেই। আপোনাৰ মানে মন্দিৰটো চুৰিছে? এই মন্দিৰটো চুৰিছে। মন্দিৰটো চুৰিছে। মন্দিৰ জাগাখিনি কি নাম? জাগাখিনি কি নাম? জাগাখিনিৰ নাম হ'ল কলেজ গেট, সত্যৰাম বৰা, 5 নম্বৰ ৱাৰ্ড। আপোনাৰ নামটো? আমার নাম শ্রী কীতেন্দ্র চন্দ্র ঘোষ। সোণৰ বস্তু আছিলে তাৰমানে এই আপোনাৰ যি গোপাল ঠাকুৰ? গোপাল ঠাকুৰৰ লগত। কোন ৰূপ আছিলে ন? টকা পইচা আছিল নেকি? নাই। চুৰাই পেলাই ইটা দুটা ভাঙি পেলাই পিছপানী দি সোমালে। এতিয়া কেছ ভাঙি পেলাই খালি টকা লৈ গ'ল। কিমান টকা নিলে? 75,000। খুচৰা উচৰা মিলাইখিনি 10 টকীয়া 20 টকীয়া 45,000 এক্সট্ৰা ৰাখিছিলোঁ। ৰাতিপুৱা পে'মেণ্ট আছিলে, গাঁৱলা মাল আৰু দুধৰ পে'মেণ্ট আছিলে, গোটেইখিনি থৈ গৈছিলোঁ। সদায় নাৰাখোঁ আৰু মানে কালি ৰাতি ৰাখিছোঁ, কোনে জানে যে এনেকুৱা লৈ যাব। কালি ৰাতিটো 12টা ভিতৰত 12টা বজাৰ পিছতে আমি গৈছোঁ। মিঠাই দোকান, জয় মা গংগা সুইটছ। দীপক প্ৰসাদ। জাগাখিনি নাগিনা মিল, লামডিং ৰোড। দিছোঁ, আহিছিলে, আহি পেলাই কৈছে CCTVৰ ফুটেজটো দিবলৈ। আমি কৈছোঁ হ'ব দি আহিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।